চৰাইদেউ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ১ নং আৰু ২ নং চৰাইপুং অঞ্চলত অবৈধ মাটি খনন। অসম সীমান্তৱৰ্তী এলেকা অন্তৰ্গত অবৈধ ব্যৱসায়ীয়ে মাটি খনন কাৰ্য চলাই আহিছে। পাহাৰৰ মাটি খননৰ ফলত বহুতো লোকৰ জীৱন নিৰাপত্তালৈ ভাবুকি কঢ়িয়াই আনিছে। অঞ্চলৰ জনগণৰ অভিযোগ মৰ্মে বৰাঘাট আঞ্চলিক বন সংমণ্ডলৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী তথা চৰাইপুং আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত চৰাইপুং হালোৱা হোলোঙা মৰাত একাংশ অবৈধ ব্যৱসায়ী দিনে নিশাই অবৈধভাৱে মাটি খনন কৰি আহিছে। অভিযোগ মৰ্মে একাংশ ৰাজনৈতিক পৃষ্ঠপোষকতা থকা নেতাই পৰিয়ালক চৰকাৰী গৃহ নিৰ্মাণ প্ৰদান কৰিম বুলি অবৈধভাৱে ভূমি খনন কৰাৰ প্ৰক্ৰিয়াই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট এক্সপ্ৰেছ নিউজ অসম। ঘৰ আহিছে চৰকাৰৰ পৰা ঘৰ বনাম বুলি খানা কৰিছে মাটিটো বয়টো মাটিটো হেৰি লৈ গৈছে নে ইয়াতে ক'ত পেলাইছে? গাড়ীত লৈ গ'ল। গাড়ীত লৈ গৈছে, ডাম্পাৰত লৈ গ'ল। আপুনি কোনো চিনি পায় নি সেই মানুহকেইজনক? নাই, মই চিনি নাপাওঁ। আপোনালোক কোনো চিনি নাপায়? আপুনি কি পঞ্চায়তৰ মানুহ নেকি? নহয়, আমি সেইকেইটা চিনি নাপাওঁ নহয়। হয়, কথাটো হ'লে কি আপোনালোকক চাওক, আপুনি এতিয়া কি ক'ব? আপোনালোকে এইটোতো ঘৰ ইমান দকৈ গাঁত খান্দি দিলে, এতিয়া আপোনাৰ ঘৰৰ কাৰণে প্ৰব্লেম আহিছে, কি ক'ব? কি কৰিব এতিয়া আপোনালোকেহে জানিব। এতিয়া বিচাৰটো কৰি দিয়ক আৰু নহয়, এতিয়া আমি আমাৰ বিচাৰ বুলি নহয়। এতিয়া কথাটো আপোনালোকে যিটো কথা কৈছে যে ইয়াত কিবা ঘৰ বনাব, কি ঘৰ বনাব আপোনালোকে গম পায় নেকি? কিবা এইটো চৰকাৰী ঘৰ আহিছে বুলি কৈছে, সেইকাৰণে মানে চল কৰি পিনে বনাম বুলি কৈছে। মাটি কাটিটো কাটি কৰি পেলাই বনাম। কি ঘৰ আপোনাক কৈছে নেকি? কি ঘৰ আহিব চৰকাৰৰ পৰা? চৰকাৰৰ ফালে আহিছে আকৌ এনেকুৱা ঘৰ। ন গম পাইছোঁ, এতিয়া কি ঘৰ আহিছে আপোনালোকক কৈছে নেকি? এনেকুৱা কিবা এটা ঘৰ আহিছে। আৰু লগতে আপোনালোকৰ এই যিটো ইলেক্ট্ৰিক খুঁটা আছিলে, ইলেক্ট্ৰিক খুঁটাটো ক'ত আছিলে? ইয়াতে আছিলে। আৰু খুঁটাটো আঁতৰাই তেওঁলোকে মাটিখিনি কাটি নিলে নেকি? তাৰপৰা খুঁটাটো তেওঁলোকে পুতিলে নেকি? অঁ, খুঁটাটো আঁতৰাই দিছে ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টৰ। এতিয়া আপোনালোকক চৰকাৰক কি আপুনি জনাব যে আপোনালোকৰ ঘৰটো কাইলৈ পৰহিলৈ খহি যাব, এতিয়া আপুনি কি কৰিব? এতিয়াতো ইমান ডাঙৰ গাঁত খান্দিলে এইটো। সেইটোৱেতো মই সিহঁতক কৈছিলোঁ, মই তহঁতি যদি ঘৰ বনাও, যদি চলকে তহঁতি খান্দি পিনে ঘৰটো বনাবি, উঠিবলৈ কষ্ট হৈছে যেতিয়া। সিহঁতি আকৌ বেচিবৰ কাৰণে সেনেকৈ মাটি কৰিলে। মাটিটো বেচিবৰ কাৰণে দিছে? বেচিলে আমাৰ সেই ডাঙৰ বোৱাৰী আৰু ল'ৰাটো এতিয়া মোকে দম দিছে, বোলে তই যদি এতিয়া মাটি কাটিব নোৱাৰ, যদি তোক বোলে মাৰিম বুলি কৈছে। মোৰে ডাঙৰ আমাৰ ল'ৰাটোৱে কৈছে, আকৌ ডাঙৰ ল'ৰাটোৱে। অঁ, এতিয়া আপুনি এই ঘৰটো থাকে নেকি? মই এইটো ঘৰ, মোৰ 3টা নাতিনী লৈ পিনে আছে। এইটো আপোনাৰ ঘৰ আৰু ঘৰ নেকি? মোৰ আছে ঘৰ ইফালে। আপোনাৰ আছে এটা? এতিয়া আপোনালোকৰতো এটা ডাঙৰ সমস্যা আহিছে। ধৰক এই যদি মাটিটো খান্দি দিলে, খন্দাৰ পিছততো আপোনালোকৰ বাৰিষা অহাৰ লগে লগে গোটেই মাটিটো খহি আহিব। খহি অহাৰ লগে আপোনাৰ ঘৰটো ভাগি পৰিব। সেইটোৱেতো মই কৈছোঁ। অঁ, আপুনি ঠিকাদাৰ নাজানে? কোন ঠিকাদাৰে আপোনাক কি পাতিম বুলি কৈছিলে, কি ঘৰ পাতিম বুলি কৈছিলে আপুনি নাজানে? নাজানো, ডাঙৰ ল'ৰাটো। আপুনি জানে নেকি কি চৰকাৰী ঘৰ? আপুনি কি হয়? মই পুতেক হয়। আপুনি কি ঘৰ আহিছে বুলি কৈছে? গম পাইছে? চৰকাৰী ঘৰ আহিব কালি। কি ঘৰ আহিছে আপুনি জানে নেকি? সেইটোহে গম নাপাওঁ। আপুনি গম নোপোৱা কি? আপুনি আপোনাৰ নিজৰ মাটিডোখৰ কেলৈ খান্দিব দিলে? ইমান এনেকৈ ওপৰত দিলাত ওপৰত নহয়, আপুনি কথাটো হ'ল কি এনেকৈ মাটি